তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইস আজি আপোনালোকে আজিও মোক চাগে এইখন দোকানত দেখা পাই আছে। আপোনালোকেতো গমেই পায় দোকানখনৰ বেকগ্ৰাউণ্ডটো চাই গমেই পাইছে মই ক'ত আহিছোঁ। আৰু এবাৰ কৈ দিওঁ আপোনালোকক MS IT সলিউশ্যন য'ত নেকি ধুনীয়া কণ্ডিশ্যনৰ ধুনীয়া মজা কি ক'ম আৰু গাইস লেপটপ এনেকুৱা ধৰণৰ পায়। আৰু এজন দাদাও আহিছে আজি আমাৰ লগত, মানে লেপটপ এটা লৈছে। তো দাদাজনে কেনেকুৱা ফিডবেক বা কিমান দিন হ'ল লেপটপটো ল'ব সেইখিনি আপোনালোকক ভিডিঅ'ৰ মাজতে কৈ দিম। তো পোনপ্ৰথমে আমি দাদাক লগ পালোঁ। তো দাদা আজি অফাৰ কেনেকুৱা হ'ব? নমস্কাৰ, অলপম ৰাজলে আন্তৰিক শুভেচ্ছা থাকিল। তো আজি আমি এটা কথা ক'ব লাগিব যে আমাৰ যিখিনি ছাৰ্ভিচ হয়, ছাৰ্ভিচটোতো আপোনালোকে গমেই পায় হা, আমাৰ ছাৰ্ভিচটো মানে ইমান আৰু ক'ব নালাগে। মোৰ কথা হ'ল যে আমি কাষ্টমাৰক যিমানখিনি কাম কৰিম লাগিলে কমকৈ কৰিম, বাট একদম নিট এণ্ড ক্লিন কৰিম। যেনেকৈ যদি আপোনালোকক প্ৰুফ লাগে, একদম লাইভ প্ৰুফ মই দি আছোঁ। মোৰ কাষ্টমাৰ এজন আহিছে, আপোনালোকে নিজে সুধি লওক। দাদা আপুনি আমাৰ পৰা লেপটপটো যে লৈছে, দাদা লেপটপটো চলাই আছে, আপোনালোকে চাই লওক। ঠিক আছে, দাদা লেপটপটো চলাই আছে। এইটো লেপটপ দাদা মোৰ পৰা লৈছে হা, HP। কিমান দি লৈছিল এইটো দাদা আপুনি? 9000 দি লৈছিল ন? প্ৰথমতে আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম ধনৰয়। তো মোৰ পৰা লেপটপটো 9000 দি লৈছিল। এখেতে এজন টিচাৰ হয়। লেপটপটো আজিৰ পৰা 1 বছৰ চলাইছে। মই এতিয়া 8000 কৈছোঁ, নিদিয়ে মোক। ঠিক আছে, তো আমাৰ ছাৰ্ভিচ এনেকুৱা হয়। দাদাৰ পৰা সুধি লওক। ঠিকে আছে, আমি লাষ্ট 1 বছৰ হৈ গ'ল এইটো লোৱা। বেয়া পোৱা নাই, ভালে ছাৰ্ভিচ। আৰু ইয়াৰ আগতেও মানে মই আৰু লৈছিলোঁ বস্তু ইয়াৰ পৰা। আজি ইয়াতে SSD যিটো কাৰ্ড আছিলে নেকি, SSD কাৰ্ডটো মই ইয়াতে কৰি আকৌ অলপ আপডেট কৰি লৈছোঁ। সেইটো ইয়াতে ছাৰ্ভিচটো ভাল, আহিব পাৰে সকলোৱে। ছাৰ্ভিচটো ঠিকে আছে ন? ভাল আছে, ছাৰ্ভিচটো ঠিকে আছে। এতিয়া আমি যিখিনি লেপটপ আছে আপোনালোকে দেখিছে, ইয়াতে বহুত আজিও এবাৰ লেপটপ আছে, ভৰি আছে। তো এইখিনিত কিমান কি দাম আৰু কেনেকুৱা কি গোটেইখিনি দাদা কৈ দিব। আমি আজি আপোনালোকক অলপ লেটেষ্ট কোৱালিটি মাল দেখাম। তাৰমানে কাষ্টমাৰক খালি কি হয়, মেক্সিমাম লাগে আপডেট মাল লাগে। দাদা আপডেট মাল কি আহিছে? আপডেট মাল লাগে। যেনেকৈ আমাৰ ইয়াতে যিমানখিনি লেপটপ পাব আপোনালোকে চব ৱৰ্কিং কণ্ডিশ্যন হয়, বাট আৰু আপোনালোকে চাব পাৰে এইবিলাক কোৱালিটিবিলাক চাওক হা, পূৰা প্ৰিমিয়াম কোৱালিটি। এনেকৈ নহয় যে আপুনি লেপটপটো লৈ যোৱাৰ লগে লগে লেপটপটো বেয়া হ'ল, এনেকৈ নহয়। মই দেখাই দি আছোঁ, ঠিক আছে? এইটো অন কৰি দেখাই দি আছোঁ পূৰা কি কণ্ডিশ্যনৰ লেপটপ হয় কি নহয়, চাই লওক। একদম ডাইৰেক্ট প্ৰুফ দি আছোঁ। এইবিলাক হ'ল আপোনাৰ ৱৰ্কিং কণ্ডিশ্যন লেপটপ হয়। Core i3 এইবিলাক, ঠিক আছে? 20000 কে আহিব, ঠিক আছে? অফাৰ হ'ব নে এইটো আহিলে? 8GB অফাৰ, এতিয়া খ্ৰীষ্টমাছৰ অফাৰ লাগিব। চব লেপটপৰ মানে 1,500 টকা ডিছকাউণ্ট থাকিব। চব লেপটপৰ 1,500 টকা লেফট থাকিব ন? আপোনালোকে এইবিলাক চাই লওক। Core i5 একদম স্লিম লেপটপ হয়, চাই লওক হা। Lenovo ন এইটো? হয়, Lenovo Core i5 স্লিম লেপটপ হয়। এইটো ৰেমটো কিমান আছে? 8GB 256GB। নতুন হ'লে মোটামুটি 50ৰ ওপৰত আছে। আমাৰ পৰা ল'লে 25000 আহিব। 25000 মাত্ৰ? তো আৰু আপোনালোকে এইবিলাক চাই লওক। এইটো Lenovo Core i5 হয়, ঠিক আছে? Core i5 গোটেইখিনি এইবিলাক চাই লওক। 10th জেনেৰেশ্যনৰ মালো আহিছে আমাৰ তাতে। যেনেকৈ আপোনালোকে আমাৰ লেপটপৰ কোৱালিটিটো চাব, আৰু কোনো ভাঙা চিঙা এইবিলাক আছে নেকি সেইবিলাক চাব লাগে, ঠিক আছে? এইটো Core i3 10th জেনেৰেশ্যন হয়। পূৰা মই লাইভ দেখাই দি আছোঁ অন কৰি কেনে পেলাই, ঠিক আছে? এইটো কি আছে না আছে গোটেইখিনি আপোনালোকে অন কৰি দেখাই দিলে গম পাই যাব। এইটো Lenovo ন? হয়, Lenovo। থিকনেছটো চাই লওক হা, কিমান স্লিম হয় এইবিলাক মাল। গুড কণ্ডিশ্যন আছে এইটো। হয়, 8GB 256GB 25000 আহিব মাত্ৰ 25000। 25000 তাৰ পৰা আৰু কিবা অলপ ডিছকাউণ্ট পাবনে নাই আহিলে? আৰু অলপ আপডেট মাল আছে, যেনেকৈ ৱৰ্কিং কণ্ডিশ্যন হয় এইবিলাক। চাই লওক, থিকনেছটো চাই লওক, ঠিক আছে? একদম স্লিম হয়, চিলভাৰ কালাৰৰ মাল হয়। Core i5 10th জেনেৰেশ্যন হয়। এনে নতুন মোটামুটি আপোনাৰ 70 মান আছে। আমাৰ পৰা ল'লে 35000 আহিব। 35000 আহিব। চাই লওক স্পীডটো কেনেকৈ হয়। এইবিলাক লেপটপটো এনে প্ৰাইচটো নহয়, মানে এইবিলাক অলপ কাম কৰি ভাল পাব, ঠিক আছে? আৰু স্পীড বহুত ফাষ্ট হ'ব। পাৰফৰ্মেঞ্চটো ইয়াৰে চবতকৈ বেষ্ট হ'ল, পাৰফৰ্মেঞ্চটো ভাল পাব। এইটো ৱাৰেণ্টি দিবনে নে কিবা আপুনি ইয়াৰ আপোনালোকৰ ফালৰ পৰা? যিমান বস্তু লয় 1 মাহ ৱাৰেণ্টি লেপটপ। 1 মাহ ৱাৰেণ্টি পাব ন? এইটো হা, স্পীডটো কেনেকৈ চাই লওক আপোনালোকে, ঠিক আছে? জাষ্ট খালি ক্লিক কৰিব। এইটোত আপোনাৰ 8GB 256GB NVMe 1TB হাৰ্ড ডিস্ক, ঠিক আছে? এইটো আপোনাৰ 35000 আহি যাব। এইবিলাক লেপটপ ল'লে আৰু 5-10 বছৰ লেপটপ কিনিব নালাগে, এইবিলাক লেটেষ্ট লেপটপ হয়। তাৰপিছত আমাৰ তাতে i3 বিলাক আছে। i3 বিলাক মোটামুটি এইবিলাক 13000 টকাৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে? 13000 টকাৰ পৰা লেপটপ ষ্টাৰ্ট হ'ব। এইবিলাক 4GB 500GB। এইটো যদি কোনোবাই 8GB আৰু 256GB লয় 16000 টকা আহিব। যদি কোনোবাই NVMe লগত লয় তেনেহ'লে মোটামুটি 20000 মান আহিব। এইটো 20000 টকা আহি যাব। হয়, এনে 13000 পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে? আমাৰ ইয়াতে মেকবুক কিনিও পায়। এইবিলাক আপোনাৰ HP Core i3 একদম স্লিম লেপটপ হয়, চাই লওক, ঠিক আছে? এইবিলাক 16000 টকাত আহি যাব। Core i3 4GB 256GB SSD
ৰেমটো আকৌ আপডেটো কৰিব পাৰে কিছুমানে আকৌ কৈ থাকে যে আমাক 8GB ৰেম লাগে 8GB ৰেম তো ৰেমটো আপোনালোকে এক্সটেনশন কৰিব পাৰে ৰেমৰ লগত ইমান নাই ৰেমটো এক্সটেনশন কৰি ল'ব পাৰিব ঠিক আছে এইটো হ'ল আপোনাৰ 16000 টকা আৰু নেক্সট ডে এইটো দেখাবচোন Asusটো দেখাব অলপ Asusটো চাব ন Asusটো চাই লওক এইটো গেমিং টাইপ হয় ল্যাপটপ অলপ ঠিক আছে একদম এনেকা লুকস হয় আপোনালোকে চালে গম পাই যাব একদম প্ৰিমিয়াম কোৱালিটি ল্যাপটপ হয় এটো অন কৰি দেখাব নেকি অন কৰি দেখাই দিম কিয় দেখাই নিদিও এটো মালটো সিল আছে ন মানে এইটো একদম লুকসটো মানে নিউ লুকস হয় এইবিলাক হা মেবি চার্জ নহব পাৰে চার্জ নাই চাগে এটো হা চার্জ নাই তো আহি কিনা বন্ধ হৈ গ'ল চার্জ নাই এটো ঠিক আছে তো একো নাই এটো আহি কিনা Ryzen 5 হয় ঠিক আছে 4GB গ্রাফিক্স আছে 8GB 256GB SSD সরি 128 NVMe 1TB হার্ড ডিস্ক ঠিক আছে এটো আপোনাৰ 35000 আহিব ডিসকাউন্ট চলি আছে বৰ্তমান আমাৰ ক্রিসমাসৰ ডিসকাউন্ট চলি আছে তাৰপিছত এইবিলাক চাই লওক আপোনালোকে Core i5 হয় ঠিক আছে Core i5 8GB 256GB SSD ঠিক আছে 22 আহি যাব এইবিলাক 22 আৰু অলপ কিবা কম হ'বনে আহিলে ইয়াতে ডিসকাউন্ট আহিলে ইয়াতে অলপ কম হৈ যাব এটা আমাৰ আৰু বহুত কেইটা ল্যাপটপ আছে এইবিলাক চাই লওক স্টক আমাৰ ইয়াতে আছে ঢেৰ স্টক আছে এতিয়া আপোনালোকে পাই যাব Core i3 পৰা স্টার্ট কৰি আৰু আমাৰ ডেলটো দেখাবচোন আমাৰ ইয়াতে 10000 টকাৰ পৰা ল্যাপটপ স্টার্ট হয় ঠিক আছে ডেলটো চাই লওক আপোনালোকে এটো হল আপোনাৰ ডেল লেটিটিউড 5480 ঠিক আছে Core i5 8GB 256GB SSD 20000 আহিব 20000 আহিব একেবাৰে কমৰ ভিতৰত কোনটো আছে এতিয়া বৰ্তমান একেবাৰে কম দামৰ ল্যাপটপ যেনেকৈ এইবিলাক ল্যাপটপ চাই লওক ডেলৰ ল্যাপটপবিলাক চাই লওক কোৱালিটিটো চাই লওক আপোনালোকে ঠিক আছে এইবিলাক ডেলৰ Core i5 8GB 256GB SSD 25000 আহিব ঠিক আছে এইবিলাক সব আপোনাৰ লেটেস্ট ল্যাপটপ হয় দেখাতো ভাল হয় প্ৰিমিয়াম কোৱালিটি হয় ভাঙা সাঙা নহয় এইবিলাক আপোনালোকে এইবিলাক ল্যাপটপ দি আপোনাক এডিটিং কৰিব পাৰিব ঠিক আছে দুনিয়াকে আপোনালোকে পাৰফৰমেন্সটো ভাল পাব এইবিলাক বেয়া নহয় এইবিলাক এইটো দেখা দিবচোন এইটো বহুত সৰু দেখা আছে এইটো কিমান মান পাই যাব হয় এইবিলাক কম দামী ল্যাপটপ হয় এইবিলাক কিমান মান পাই যাব এইটো মানে আমি বিপিএলক মানে চাও 2-3000 টকা দি দিম 2-3000 টকা বিপিএলক ন আৰু ষ্টুডেন্টৰ কাৰণে কিমান মান দিব আপুনি ষ্টুডেন্ট আহিলে ধৰক ষ্টুডেন্ট আহিলে তো হিয়তৰ কাৰণে 1000 টকা এটা ডিসকাউন্ট থাকে অলৱেজ থাকে ষ্টুডেন্টৰ কাৰণে আমি অলৱেজ ডিসপ্লে যেনেকৈ আপোনালোকে এইবিলাক ল্যাপটপ চাব 10000 পৰা পাব 10000 টকাৰ পৰা ন 10000 টকা এইবিলাক চাই লওক 10000 টকা 4GB 500GB আমাৰ ইয়াতে 10000 পৰা ল্যাপটপ স্টার্ট হয় আপ টু 35040 লৈকে সেকেন্ড হ্যান্ড ল্যাপটপ পোৱা যায় আৰু দুই নম্বৰ কথাটো হ'ল যে আমাৰ এটা সার্ভিসটো ভাল পাব ল্যাপটপৰ কোৱালিটিখিনি ভাল হ'ব এনেকা নহয় যে আপুনি যি মাল দি দিম আপোনাক দুদিন মূৰে মুঠতে ঘূৰিব নালাগে ইয়াতে যিমানখিনি ল্যাপটপ সেল কৰো এক্সচেঞ্জ হ'বনে নাই ইয়াতে আহিলে এক্সচেঞ্জ হৈ যায় আমাৰ তাতে ঠিক এক্সচেঞ্জ আছে হৈ যাব ন আমাৰ যিমানখিনি ল্যাপটপ আমাৰ পৰা ল'ব আমি 1 বছৰলৈকে 70% পইচা ৰিফান্ড কৰি দিব ঠিক আছে সাপোজ এই ল্যাপটপটো আপনি ললে ল্যাপটপটো আপনার ঘৰুৱা কিবা কমপ্লেইন হৈছে যেনেকৈ মই দাদাক কৈছো দাদাটো 8000 টাকা নিদিয়ে আমার এনেকে হয় কাস্টমার ডাইরেক্ট আমি এনেকে কৈ দিওঁ আমাৰ পৰা যিমান কেইটা মাল লৈছে মানুহে মানে এক কথাত ক'বলৈ গ'লে আমাৰ পৰা বস্তু ললে ঠগি না যায় কিছুমান দোকানী আছে মানে আপুনি কালি যাব চিনি নাপায় কালি যোৱাৰ লগে লগে বোলে না এইটো নহব দাদা সার্ভিসিং এক্সট্রা পইচা লাগিব দাদাৰ পৰা সুধিলক মই এসিডি লগতে কিমান টকা লৈছো সার্ভিসিং এটা 500 টকা খুজিছিলো নিদিয়ে কিন্তু ইয়াৰ লগতে আমাৰ এমএসআইটি সলিউশনৰ এটা বিল আছে সেইকাৰণে 500 টকা সার্ভিসিং এটা খুজিলো নিদিয়ে আৰু নাই আৰু কি ইমান মাথা মাৰি থাকিব আৰু এটা অলপ ফাইনান্স যেটা আমাৰ এটা মেম্বাৰ হয় আমাৰ এটা বিল আছে তো আমাৰ বিল থাকিলে এইখিনি সুবিধা আপোনালোকে পাব আৰু ল্যাপটপ এটা 5 বছৰলৈকে চলালে আমাৰ এটা বিল থাকিলে এইখিনি সুবিধাটো হ'ল পাৰ্চৰ যিখিনি পইচাটো দি দিলে আৰু সার্ভিসিং নাই দিলে নিদিলে নাই ম্যাক্সিমাম নিদিয়ে স্টুডেন্ট বিলাক আহিলে তো নিদিয়ে বেছিভাগ পইচা এইটোলৈ আমি তো দাদা মানে ফাইনান্সটো বহুত কেইটা সিস্টেম থাকে আপোনাৰ এতে ফাইনান্সৰ সিস্টেমটো কেনে অলপ কৈ দিয়ক আমাৰ ক্ৰেডিট কাৰ্ডত ফাইনান্স হয় হা ক্ৰেডিট কাৰ্ডত ফাইনান্সটো কৰিলে কি হয় ফাইনান্সৰ কাৰণে গোটেই দিন খালি ইয়াতে ফোন কৰি যায় ফাইনান্সৰ তো সবতকে বেষ্ট হয় ক্যাশ লৈ যাওক আপোনালোকে ক্যাশ ল'লে মানে ভাল হেডেকো নাথাকে আমাৰ এতে 10 জেনাৰেশনৰ পৰা স্টার্ট কৰি গোটেইখিনি ল্যাপটপ পাই যাব ঠিক আছে কোৱালিটি ল্যাপটপৰ কোৱালিটি পাব আমাৰ এতে ঠিক আছে এনেকা নহয় যে আপুনি ল্যাপটপটো লৈ কেনে পেলাই আহিলে ল্যাপটপ কোৱালিটিখিনি পাই যাব আমাৰ কোৱালিটি কোনো নাই আমি সবতকে বেছি গুৰুত্ব এইটো দেখা দিব নেকি এইটো গ্ৰাফিক্স লগোৱা আছে এইটো স্ক্রিন টাচ ঠিক আছে ফুল ডিসপ্লে ন হয় এইটো 360 হয় 20000 আহিব only 20000 হয় Core i5 ঠিক আছে এইটো চাই লওক তো অন হ'বনে চাৰ্জ আছে নে বাৰু অন হ'ব লাগে ৰব অন হৈ গৈছে এইটো চাই লওক চার্জ নাই চাগে এইটো হেলো অন হৈ যাব ঠিক আছে চার্জ নহব পাৰে কিমান কলে প্ৰাইসটো
এইটো আপোনাৰ 20,000 আহি যাব 20,000 ন কিবা এটা ডিসকাউন্ট হৈ যাব না নাই ডিসকাউন্ট হৈ যাব এইবিলাক আহিলে হৈ যাব ন তো ইয়াতো ধুনীয়া কন্ডিশন আছে গ্ৰাফিক্সও লগোৱা আছে বাকি বিলাকতৰ গ্ৰাফিক্স লগোৱা আৰু গ্ৰাফিক্সৰ এটা সিস্টেম আছে ন আপোনালোকৰ তাতে আমাৰ তাতে গ্ৰাফিক্সও লগাব পাৰিব ঠিক আছে কোনোবা কাস্টমাৰ যদি কয় যে না মই এইটো গ্ৰাফিক্সটো ভাল লাগিছে তো লগাব পাৰিব আমাৰ ইয়াতে আইটি সেলৰ গোটেইখিনি কাম কৰা হয় ৰিপেয়াৰিঙৰ পৰা ষ্টাৰ্ট কৰি গোটেইখিনি কাম কৰা হয় বাট আমি এটা বস্তু চাওঁ আমি ৰিপেয়াৰিং কৰা মাল সেল নকৰোঁ ৰিপেয়াৰিং কৰা মাল এই কাৰণে সেল নকৰোঁ সাপোজ মই এটা ৰিপেয়াৰিং কৰা মাল সেল কৰিলোঁ সেই মালটো যেতিয়া 1 মাহ 2 মাহ ভাল চলিব কাৰণ আমাৰ এনেকৈ কাস্টমাৰ 4 বছৰ 5 বছৰ মই একদম লাইভ কৈ আছোঁ দাদাইতো মোৰ কোনো ৰিলেটিভ নহয় হয়নে নাই তো দাদাই যিহেতু এটা কথা কৈছে যে দাদা নিজে 1 বছৰ চলাইছে মই নিজে সুধিলোঁ দাদাক যে কিমান দিন চলাইছে 1 বছৰ তো এটা লেপটপ 9,000 টকা দি লৈ কিনে বোলে 1 বছৰ চলাৰ পিছত যদি 8,000 টকা দিছোঁ তাৰমানে আপোনালোকে নিজে এতিয়া ট্ৰাই কৰি চাওক এই বস্তুটো কেনেকৈ দিছোঁ তেনেহ'লে এটা লেপটপটো দেখাতে ইমান ভাল নহয় কাম চলি আছে ঠিক আছে লেপটপ দেখাতে ইমান ভাল নহয় আমাৰ দেখাৰ লগত চাওক আমাৰ বডিৰ লগত গুৰুত্ব নাই ইমান আমাৰ ভিতৰৰ যিখিনি বস্তু সেইটো ক্লিয়াৰ থাকিব লাগে সেইটো কাম দিব লাগে যাতে সেইটো লৈ 2-3 দিনৰ পৰা হেং চেং এইবিলাক হ'ব নালাগে আৰু কাস্টমাৰৰ যাতে হেৰেছমেণ্ট হ'ব নালাগে যে কাস্টমাৰ আহি কিনে MSIT সলিউশনত আপোনালোকে মেক্সিমাম গমেই পায় যেহেতু আপোনালোকে বহুত কেইটা ভিডিঅ' বনাইছে তো আমাৰ কেনেকৈ কোৱালিটি হয় আমি কেনেকৈ বস্তু কাম কৰোঁ আপোনালোকে চব গম পায় এইবিলাক তো আপোনালোকে মই এটাই কৰিছোঁ আপোনালোকে যিহেতু আমাক ছাপোৰ্ট কৰিছে আমিও আপোনালোকক বেষ্টতকৈ বেষ্ট ছাৰ্ভিচ দিয়াৰ কাৰণে আছোঁ ইয়াতে ঠিক আছে আৰু কাৰ কি বাজেট আছে এতিয়া সিহঁতে সেইটোৰ ওপৰত ডিপেণ্ড কৰি মাল ল'ব ঠিক আছে বাট এইটো এটা কথা ক'ব পাৰোঁ যে কাষ্টমাৰৰ মানে এটা লোকচান নহয় ঠিক আছে এতিয়া অলপ এড্ৰেছটো কৈ দিব এইখিনি এড্ৰেছটো মই কৈ দিছোঁ এইটো হাতীগাঁও চাৰিআলি ঠিক আছে হাতীগাঁও চাৰিআলিৰ পৰা সিজুবাৰী পিনে যোৱাৰ ৰাস্তা সেইটোতে আহিলে আপোনাৰ গোল্ডেন বেকাৰী পাব গোল্ডেন বেকাৰীৰ লগত GNRC মেডিচৰ ফাৰ্ষ্ট ফ্ল'ৰ MSIT সলিউশন তো গাইজ আপোনালোকে আহক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আহক আহি চাই লওক মোৰ পৰা নলয় নাই একো নাই বাট মোৰ পৰা ছাজেশ্যন এটা ল'ব পাৰে আপোনালোকে ফ্ৰী জানুৱাৰীতো অফাৰ লগামেই আমি ঠিক আছে পুৰা অফাৰ লগাই দিম চব মালতে 2-3 হাজাৰ টকা কমাই দিম একদিনৰ কাৰণে কিবা গিফ্ট পাবনে নাই গিফ্ট হ'ব এইটো বাদ দিয়ক 1 তাৰিখত আমি এনেকৈ অফাৰ দিম কাষ্টমাৰক আমাৰ কাষ্টমাৰক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'খিনি চাই থাকক আৰু 1 তাৰিখত আপোনালোকে আহক আমি এনেকৈ অফাৰ দিম আপোনালোকে নিজে নাজানিব যে কেনেকৈ কি বস্তু দিছোঁ পুৰা মাৰ্কেট ঘূৰিলেও এনেকৈ ৰেটত নাপায় কাৰণ আমি বছৰত এটাই দিন আহে 1 তাৰিখ সেইটো দিনত আমি পুৰা অফাৰ দি দিম তো আমি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে 1 তাৰিখত পাৰ্টিচিপেট কৰাৰ কাৰণে ট্ৰাই কৰক ঠিক আছে তো আপোনালোকে 1 তাৰিখত আহক মই সব বস্তুৰ ৰেট কমাই দিম যিমান বস্তু আছে নতুন বছৰ উপলক্ষে আমি মানে এটা ডিছকাউণ্ট কৰি দিম ইয়াতে কিছুমান মই এনে ফ্ৰী দিব পাৰোঁ এনেকৈ হ'ব পাৰে যে মই এটা লেপটপ ফ্ৰী গিফ্ট কৰিছোঁ কাক দিম যিমানকেইটা মোৰ কাষ্টমাৰ আহিছে মই ট্ৰাই কৰি চাম তাৰে ভিতৰত লটাৰী এটা লগাই চাম মোৰ যদি এইটো হয় মই এটা গিফ্ট কৰি দিম তো মই ট্ৰাই কৰিছোঁ আপোনালোকে 1 তাৰিখত আহক চবতকৈ ভাল লাগিব তো সেই গাইছ আপোনালোকে এইটো কথাখিনি ধুনীয়া কৰি বুজি পালে আৰু যাতে ধুনীয়া কৰি কৈ দিছে পাৰ্ট ধুনীয়া কৰি কৈ দিছে আৰু গোটেইখিনি যদি দেখা নাই তাৰ আপোনালোকে বেয়া নাপাব কাৰণ অলপ যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি দেখাই দিছে তো আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি আহক আৰু ইয়াৰ পৰা লৈ যাওক MSIT সলিউশন আপোনালোক ধুনীয়া আৰু গোটেইখিনি কথা কৈ দিছে তো আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে আপোনালোকে যদি মোৰ ছাবস্ক্ৰাইবাৰ হৈ কিনে আহে আপোনালোকক পাৰ কম্পিউটাৰ আপোনালোকক 1,500 কৰি ডিছকাউণ্ট পাব এইটো দাদাই কৈ দিছে তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব এইটো মই আশা কৰিছোঁ আৰু ভিডিঅ'টো মানে কি যোনে চেনেলটো কোনোবা নতুন কৰি আহিছে তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই গাইজ জয় অসম।